নমস্কাৰ ইন্দক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। কালিৰ দিনটোত তিনিটাকৈ আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চলাইছিল ভাৰতীয় সেনাই আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী এতিয়া আলফাৰ বিৰুদ্ধে এক অভিযানত নামি পৰিছে। ইটোৰ পাছত সিটোকৈ ওজনিত আলফাৰ লিংকমেনক আটক কৰা হৈছে। অসম আৰক্ষীয়ে আটক কৰিছে বিচাৰি আলফাৰ ইজনৰ পিছত সিজনকৈ লিংকমেন। বৰ্তমানলৈকে 10 জনকৈ লিংকমেনক আটক কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীয়ে এতিয়া আলফাৰ বিৰুদ্ধে এক অভিযান চলাইছে আৰু এই অভিযানত 10 জনকৈ আলফাৰ লিংকমেনক আটক কৰা হৈছে। সবিশেষ খবৰ এই মুহূৰ্তত লৈ অনাৰ চেষ্টা কৰিছো। চৰাইদেউ তীব্ৰতৰ হৈছে আলফা স্বাধীনৰ বিৰোধী অভিযান। পুনৰ আৰক্ষীৰ জালত 10 জন আলফা স্বাধীনৰ লিংকমেন। ধৃত অসীম অধিকাৰী, ধৰ্মেন্দ্ৰ ডেকা, ধ্ৰুৱজ্যোতি বৈশ্য আৰু বলেন ডেকাক প্ৰথমতে আটক কৰিছিল। তাৰ পাছতে বাকী 6 জনকৈ লোকক আটক কৰিছে। কামৰূপৰ জালুকবাৰীত, চিপাঝাৰ, ওদালগুৰিৰ পৰা আটক কৰা হৈছে এই 4 জনকে। ৰাজ্যৰ এতিয়া প্ৰান্তে প্ৰান্তে আলফা স্বাধীনৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলিছে। এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। কালিৰ দিনটোত দেখিবলৈ পাইছিলো আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ কৰিছিল ভাৰতীয় সেনাই আৰু তাৰ পাছতে আজিৰ দিনটোত এনেদৰে অসম আৰক্ষীয়ে অভিযান চলাইছে আলফাৰ বিৰুদ্ধে বিভিন্ন স্থানত চলোৱা হৈছে অভিযান আৰু সেই অভিযানত বৰ্তমানলৈকে 10 জনকৈ আলফাৰ লিংকমেনক আটক কৰিছে আৰক্ষীয়ে। কেইবাজনৰ সন্ধানত চলি আছে অসম আৰক্ষীৰ অভিযান। চৰাইদেউ তীব্ৰতৰ হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান। পুনৰ আৰক্ষীৰ জালত 10 জন আলফাৰ লিংকমেন। ধৃত অসীম অধিকাৰী, ধৰ্মেন্দ্ৰ ডেকা, ধ্ৰুৱজ্যোতি বৈশ্য, বলেন ডেকা এই 4 জনকে আটক কৰিছে আৰক্ষীয়ে। সমান্তৰালভাৱে কামৰূপৰ জালুকবাৰী, চিপাঝাৰ, ওদালগুৰিৰ পৰা আটক কৰা হৈছে 4কে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আলফা স্বাধীনৰ বিৰুদ্ধে উঠি পৰি লাগিছে অসম আৰক্ষী। উজনিত বিশেষকৈ কোটাঘাটৰ চেষ্টা চলোৱা বুলি আৰক্ষীৰ হাতত খবৰ আছিল আৰু তাৰ পাছতে এতিয়া আলফা স্বাধীনৰ লিংকমেন বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে অসম আৰক্ষীৰ অভিযান। অসম আৰক্ষীৰ অভিযানত এই মুহূৰ্তলৈকে 4 জনকৈ আলফা লিংকমেনক আটক কৰিছিল প্ৰথম অৱস্থাত। বৰ্তমানলৈকে তাৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত আলফাৰ শিবিৰত 3টাকৈ দেখিবলৈ পোৱা গৈছিল ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাই কৰিছিল। সেই ভয়ংকৰ আক্ৰমণ 3 জনকৈ জ্যেষ্ঠ আলফা কেডাৰৰ মৃত্যু হৈছিল আৰু তাৰ পিছতে এতিয়া অসম আৰক্ষী একশ্যনত নামিছে। অসম আৰক্ষীয়ে এইবাৰ আলফাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আলফা স্বাধীনৰ ইজনৰ পিছত সিজনকৈ লিংকমেনক আটক কৰিছে আৰু 10 জনকৈ লিংকমেনক বিগত 24 ঘণ্টাত আটক কৰিছে আৰক্ষীয়ে। এতিয়া তীব্ৰতৰ হৈ পৰিছে উজনি কি নামনি সকলোতে আলফাৰ লিংকমেন বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। কামৰূপৰ জালুকবাৰী, চিপাঝাৰ, ওদালগুৰিৰ পৰা আটক কৰা হৈছে 4 জনকৈ লোকক আৰু এই লোককেইজনৰ বিৰুদ্ধে আলফাৰ লিংকমেন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অসীম অধিকাৰী, ধৰ্মেন্দ্ৰ ডেকা, ধ্ৰুৱজ্যোতি বৈশ্য, বলেন ডেকা এই 4 জনকে আটক কৰিছে আৰক্ষীয়ে আৰু এই 4 জনক আটক কৰাৰ পিছতে বৰ্তমান সময়ত 10 জনলৈ বৃদ্ধি পাইছে আলফাৰ লিংকমেন আটকৰ সংখ্যা। কালিৰ দিনটোত আলফাৰ শিবিৰত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্ৰমণ, বোমা আৰু মিছাইলেৰে আক্ৰমণ কৰা হৈছিল ভাৰতীয় সেনাৰ শিবিৰত। 3 জনকৈ জ্যেষ্ঠ আলফা কেডাৰৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে সেই কথা জনাইছিল আলফা স্বাধীনে নিজেই। আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে সেই কথা জানিবলৈ দিছিল আৰু এই সময়ত অসম আৰক্ষীয়ে এতিয়া আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। আলফা স্বাধীনে অভিযান চলাইছে আলফাৰ লিংকমেন বিচাৰি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া আলফাৰ লিংকমেনৰ বিৰুদ্ধে অভিযান চলিছে। বিগত 24 ঘণ্টাত 10 জনকৈ আলফাৰ লিংকমেনক আটক কৰা হৈছে। অসীম অধিকাৰী, ধৰ্মেন্দ্ৰ ডেকা, ধ্ৰুৱজ্যোতি বৈশ্য, বলেন ডেকা এই 4 জনকৈ আলফাৰ লিংকমেনক আটক কৰিছে। কামৰূপৰ জালুকবাৰী, চিপাঝাৰ, ওদালগুৰিৰ পৰা আটক কৰা হৈছে 4 জনকে আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত সেই খবৰ জনাইছো আলফাৰ লিংকমেন বিচাৰি এতিয়া আৰক্ষীৰ অভিযান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে চলাইছে অভিযান। এতিয়া আলফাৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান আৰম্ভ হৈছে। আলফাৰ লিংকমেন বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে অভিযান।
কালিৰ দিনটোত আলফাৰ শিবিৰত চলাইছিল ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাই 4টাকৈ ম্যানমাৰৰ আলফাৰ শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল আৰু আজিৰ দিনটোত অসম আৰক্ষী এতিয়া আলফাৰ বিৰুদ্ধে নামি পৰিছে অভিযানত অসম আৰক্ষীৰ বৃহৎ দলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আলফা স্বাধীনৰ লিংকমেন বিচাৰি চলাইছে অভিযান এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনৰ লিংকমেন বিচাৰি অভিযান চলাইছে আৰু চৰাইদেউত তীব্ৰতৰ হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান জালুকবাৰী চিপাজাৰ ওদালগুৰিৰ পৰা আটক কৰা হৈছে 4জনকৈ যুৱকক আলফাৰ লিংকমেনৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে অসীম অধিকাৰী ধৰ্মেন্দ্ৰ ডেকা ধ্ৰুৱজ্যোতি বৈশ্য বলেন ডেকা এই 4জনকৈ লোকক আটক কৰিছে আৰু আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে এই সন্দৰ্ভত এই মুহূৰ্তত মন্তব্য আছে আৰক্ষীৰ মন্তব্য আলফাৰ লিংকমেন বা OGW ধৰিছোঁ অসমৰ বিভিন্ন জায়গাৰ পৰা চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ধৰিছোঁ লগতে গুৱাহাটী দৰং ওদালগুৰি আৰু নাগালেণ্ডৰ পৰা ধৰিছোঁ তো তেওঁলোকৰ এগেইনষ্টত আমাৰ টেকটিক্যাল ইন্টেলিজেন্স প্লাছ হিউম্যান ইন্টেলিজেন্স দুটাই আছিলে তেওঁলোকে আমাৰ 15 আগষ্টৰ আগত কিছুমান সাবভাৰ্চিভ এক্টিভিটিজ পাৰ্ট লোৱা তেওঁলোকৰ প্ল্যান আছিলে যি প্ল্যানৰ আমি এই যি ইন্টেলিজেন্সৰ মতে আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক ধৰি কোৰ্টত ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকক সোণাৰী PS কেছ নম্বৰ 64/2025 মথুৰাপুৰ PS কেছ নম্বৰ 20/2025 আৰু চাপেখাতি PS কেছ নম্বৰ 21/2025 এই তিনিটা কেছত আমি বিভিন্ন বেলেগ একিউজত 3টা কেছত আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক ফৰৱাৰ্ড কৰা হৈছে একিউজৰ নাম হ'ল আমি 10জন যি একিউজক এৰেষ্ট কৰিছোঁ প্ৰথম হ'ল আসিম অধিকাৰী অফ আদাবাৰী কলনী পাণ্ডু গুৱাহাটীৰ পৰা ধৰিছোঁ আমি গুৱাহাটী পুলিচৰ হেল্প লৈ তেওঁক ধৰি আনি আমি আমাৰ কেছত ফৰৱাৰ্ড কৰা হৈছে বলেন ডেকা অফ PS হাৰসিংগা ডিষ্ট্ৰিক্ট ওদালগুৰি ধ্ৰুৱজ্যোতি বৈশ্য হাৰসিংগা PS ওদালগুৰি ডিষ্ট্ৰিক্ট ধৰ্মেন্দ্ৰ ডেকা অফ নাপতাপাৰা PS চিপাজাৰ দৰং ডিষ্ট্ৰিক্ট আৰু সিৰাজউদ্দিন আলী অফ চেনিগোদাম PS সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইমৰান আলী PS চৰাইদেউ ডিষ্ট্ৰিক্ট সুৰজিৎ দে ভৱানীপুৰ সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্ট আহম কন্যাক নতুন বস্তি নগিনীমাৰা নাগালেণ্ডৰ পৰা ধৰা হৈছে তেওঁক আৰু ইয়াটৱাং কন্যাক নতুন বস্তি নাগিনীমাৰা PS নাগালেণ্ডৰ পৰা ধৰা হৈছে আৰু সোণাৰীৰ পৰা আৰু এজন আছে শংকু দাস চৰাইদেউ ডিষ্ট্ৰিক্ট বৰাহী বা কাছাৰী গাঁৱৰ তেওঁ নিবাসী তো এইখিনি আমাৰ তেওঁলোকৰ এগেইনষ্টত আমাৰ হিউম্যান ইন্টেলিজেন্স বহুতখিনি পোৱা গৈছিলে লগতে আমাৰ চেন্ট্ৰেল এজেন্সিজ প্লাছ আমাৰ নিজৰ আসাম পুলিচৰ টেকটিক্যাল ইন্টেলিজেন্স যি আছে তেওঁলোকৰ এগেইনষ্টত আমি পোৱা গৈছোঁ এই মতে তেওঁলোকক ধৰি আমি ফৰৱাৰ্ড কৰিছোঁ তাৰ ওপৰত আমাৰ যোৱা 1 মাহৰ ভিতৰত আমি এইটো 10জনৰ প্লাছ আৰু 12জন আমি লিংকমেন OGW ধৰিছোঁ তেওঁলোকক অলৰেডি কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু নেচেচাৰী লিগেল একশ্যন তেওঁলোকৰ এগেইনষ্টত লোৱা হৈ আছে ঠিক আছে তেওঁলোকে 15 আগষ্ট আহি আছে তাৰ উপৰি তেওঁলোকে বিভিন্ন এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনৰ লগত লিংক আছে তেওঁলোকৰ লগত লগ কৰি কিছুমান সাবভাৰ্চিভ এক্টিভিটিজত পাৰ্ট লোৱা তেওঁলোকৰ অভিযোগ আছে আমাৰ ইন্টেলিজেন্সৰ মতে তেওঁলোকে IED বা গ্ৰেনেড ব্লাষ্ট এইবিলাক বস্তুত পাৰ্ট লোৱা প্ল্যানিং কৰি আছিলে লগতে এক্সটৰ্শন এক্টিভিটিজ কিছুমান বিজনেছমেন হওক বেলেগ চাহ বাগানৰ মেনেজাৰ হওক তেওঁলোকক এক্সটৰ্শন কৰিবলৈ তেওঁলোকে এক্সট্ৰিমিষ্টক হেল্প কৰা অভিযোগ আছে এই ইন্টেলিজেন্স আৰু এই ইনফৰমেশ্যনৰ মতে আমাৰ লগত সাফিচিয়েণ্ট এভিডেন্স আছে তেওঁলোকৰ এগেইনষ্টত এইটোৰ মতে আমি তেওঁলোকৰ এগেইনষ্টত লিগেল একশ্যন লৈছোঁ এই যিমান মানুহ আমি ধৰিছোঁ তেওঁলোকৰ এগেইনষ্টত অলৰেডি আগতেও মানে বেলেগ জাগাত কেছ হৈ আছে তেওঁলোক মানে হেবিচুৱেল অফেণ্ডাৰ্ছ মানে এনেকুৱা নহয় যে ফাৰ্ষ্ট টাইম তেওঁলোকৰ এগেইনষ্টত কিবা কেছ হৈ আছে অলৰেডি বহুত কেसेছ আছে তেওঁলোকে বহুত বেলেগ ধৰণৰ ইলিগেল এক্টিভিটিজত পাৰ্ট লৈ আছিলে আৰু এই তেওঁলোকৰ কিমান নম্বৰ কেছ বুলি মই এক্সাক্টলি গম নাপাওঁ কিন্তু তেওঁলোকৰ অলৰেডি হেবিচুৱেল অফেণ্ডাৰ্ছ আৰু তেওঁলোকে সাবভাৰ্চিভ এক্টিভিটিজ আলফাক আৰু বেলেগ এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনক হেল্প কৰা আগতে তেওঁলোকৰ হিষ্ট্ৰী আছে যোৱা 2 দিনত আমি চৰাইদেউ পুলিচে
10জন আলফাৰ লিংকমেন বা OGW ধৰিছোঁ অসমৰ বিভিন্ন জেগাৰ পৰা চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ধৰিছোঁ লগতে গুৱাহাটী দৰং ওদালগুৰি আৰু নাগালেণ্ডৰ পৰাও ধৰিছোঁ তো তেওঁলোকৰ এগেইনষ্টত আমাৰ টেকটিক্যাল ইণ্টেলিজেন্স প্লাছ হিউমেন ইণ্টেলিজেন্স দুটাই আছিলে তেওঁলোকে আমাৰ 15 আগষ্টৰ আগত কিছুমান সাবভাৰ্চিভ এক্টিভিটিজ পাৰ্ট লোৱা তেওঁলোকৰ প্ল্যান আছিলে যি প্ল্যানৰ আমি এই যি ইণ্টেলিজেন্সৰ মতে আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক ধৰি কোৰ্টত ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকক সোণাৰী PS কেছ নম্বৰ 64/2025 মথুৰাপুৰ PS কেছ নম্বৰ 20/2025 আৰু চাপেখাতি PS কেছ নম্বৰ 21/2025 এই তিনিটা কেছত আমি বিভিন্ন বেলেগ একিউজত তিনিটা কেছত আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক ফৰৱাৰ্ড কৰা হৈছে একিউজৰ